এয়া আমি সকলোৱে বগীবিলৰ পাৰত পিকনিক খাবলৈ বুলি গৈ আছোঁ। এয়া ইহঁতি খেলিবলৈ লৈছে, জীয়ান আৰু ললয় খুব খেলি আছে, ফূৰ্তি কৰিছে পিকনিকলৈ আহিছে বুলি। এইফালে মোমাইক ভাগিনীয়েকেও ক্ৰিকেট বেট বল লৈ খেলিব ধৰিছে, খুব ফূৰ্তি পাইছে। মায়ে কমলা ৰবাব টেঙা কাটিছে, মই অলপ আগতীয়াকৈ খাই ল'লোঁ। ইহঁতে ইয়াত গাহৰি মাংস ৰান্ধিছে, মোৰ যিহেতু খোৱা নহ'ব গতিকে ভোক লাগি আছিল, খাই ল'লোঁ। খুব বনগুটি আছে ইয়াত, ই সৰুটোৱে খুব বনগুটি এৰুৱাই আছে। অকণমান লাগিলে দৌৰি লয়, তাৰপিছত লাগিলে আকৌ এৰুৱাই লয়। খুব ফূৰ্তি পাইছে পিকনিকলৈ আহি। এইফালে বেডমিণ্টন আনিছিলে, এয়া কৃষ্ণই বেডমিণ্টন খেলি আছে। সেয়াই আৰু মুকলি পথাৰ পাইছে, কোনে পায় আৰু ইহঁতক। আজি সৰুকৈ পিকনিক কৰা হ'ল। বগীবিলৰ পাৰতে ঠাইডোখৰ, দূৰৈত মানুহবিলাক আছে। আমি যিহেতু ইহঁতক খেলিবলৈ অলপ সুবিধাজনক ঠাই লাগে, গতিকে আমি এইডোখৰ ঠায়ে বাছি ল'লোঁ। অলপ দূৰৈত মানুহে পিকনিক খাই আছে বাৰু, আমি কিন্তু ইয়াতে ঠাইডোখৰ আমাৰ বাবে সুবিধাজনক বুলি ভাবি ইয়াতে পচন্দ কৰিলোঁ খোৱাৰ বাবে। তাৰপিছত ইয়াকো মই ভাত কেইটামান খুৱাই দিছোঁ সৰুটোক। ভতিজাটোক খাবলৈ কৈছোঁ, সি বোলে নাখায়, পাছত খাব বাপেকৰ লগত। তাৰপিছত ইহঁতৰ খেলা শেষ নহয়েই। বাকী ভালেই লাগিলে। আজি ছানডে দিনাখন আমি গৈছিলোঁ। মাহঁতে টেঙা খাই বহি আছে দুইজনীয়ে, মা আৰু দিদি। বিশেষ একো নাই, ধুনীয়া ঠাই, মুকলি পৰিৱেশ, ভাল লাগিছে আজি এনেদৰে আটাই আহি। বহুত দিন ময়ো ঘৰতে সোমাই আছিলোঁ, মই এটা সৰু অপাৰেশ্যন হৈছিল। মুকলি ঠাইলৈ আহি ভাল লাগিছে। এইফালে মোমায়েকে গাহৰি মাংস বনাই আছে, মই ঘৰতে মুৰ্গীৰ মাংস ৰান্ধি আনিছিলোঁ, সেয়া দি মই ভাত খালোঁ। আৰু ইহঁতৰ এই গাহৰি মাংস হ'লেহে মানে খোৱা হ'ব আৰু। বাকী ৰাস্তাটো খুব ধুনীয়া, আৰু বাকী খোৱাখিনি দেখুওৱা নহ'ল, খোৱা সময়ত ভিডিঅ' কৰা নহ'লে, যিহেতু গধূলি হ'ব হৈছিল, আটাই ঘৰমুৱা হ'ব লাগে। এয়া আমি ঘূৰি আহোঁতে বগীবিলৰ ওপৰৰ দৃশ্য। গাড়ী খুব ভিৰ আছিল, যিহেতু দেওবাৰ আছিল।